মহানুভৱতা তথাস্থলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজত এক নতুন খণ্ডলৈ উপস্থিত হৈছোঁ। সেই খণ্ডটো হৈছে গংগা দেৱীয়ে কিয় সাতোটাৰ সন্তান জন্মৰ পিছত নদীত উটুৱাই দিছিল। আপোনালোকৰ জানিবলৈ মন যোৱা নাইনে বাৰু? প্ৰিয় দৰ্শক, গংগা কোন আপোনালোকক আগতেই মই কৈ আহিছোঁ। হস্তিনাপুৰৰ ৰজা শান্তনু ৰজাৰ ৰাণী আছিল। তেওঁ চুক্তি আছিল শান্তনু ৰজাৰ লগত, সেইখিনি মই যোৱা খণ্ডতে কৈছিলোঁ। এতিয়া গংগা দেৱীয়ে সেই অষ্টম সন্তান নদীত কিয় উটুৱাই দিছিল, উটুৱাই দিবলৈ মনস্থ কৰিছিল, কিন্তু সপ্তমটাহে উটুৱালে, অষ্টমটো নোৱাৰিলে। এটিকে তেওঁ জন্ম হোৱাৰ পিছত উটুৱাই দিছিল। এই কথাটো এনেধৰণৰ আছিল। এবাৰ দেৱতা মানে বসু, 8জন বসুৱে মৰতলৈ আহিছিল। লগত তেওঁ পত্নী সকলো আহিছিল। তেওঁলোকে মৰতলৈ আহোঁতে পৰ্বতৰ আশে পাশে অলিয়ে গলিয়ে ঘূৰি ফুৰোঁতে বশিষ্ঠ মুনিৰ আশ্ৰমৰ কাষতে এজনী সুন্দৰী নন্দী গাভীৰ চৰি থকা দেখা পাইছিল। সেই 8জন বসুৰ পত্নীসকলৰ ভিতৰত এগৰাকীয়ে সেই নন্দীজনী লৈ যাবলৈ ইচ্ছা কৰিছিল। তেতিয়া দেৱতাজনে ক'লে, তেওঁ স্বৰ্গত সেই গৰুজনী কি কৰিব? তাৰমানে সেই গৰুজনীয়ে বশিষ্ঠ মুনিয়ে পূজা কৰে। সেই গাখীৰে পূজাত দিয়ে। সেই গাখীৰ খালে অমৰ তত্ত্ব লাভ হয়। ইমানেই সুন্দৰ দেখিবলৈ, সেয়েহে সেই দেৱতাৰণীয়ে পচন্দ কৰি নিবলৈ মনস্থ কৰিলে। তেতিয়া কোনোপধ্যে তেওঁ স্বামীয়ে নিব নোৱাৰিব, নালাগে বুলি কৈছিল, কিন্তু তেওঁ নামানিলে। নমনাৰ পিছত সেই 8জন লগত আছেই নহয়, এজনে যেতিয়া গৰু নন্দিনী গাভী ৰছীত ধৰি স্বৰ্গলৈ লৈ গৈছিল, তেতিয়া বশিষ্ঠ মুনিয়ে আহি তেওঁ আশ্ৰমত নন্দীক নেদেখি বিচাৰ খোচাৰ কৰিলে। লগতে এটা বৎস পোৱালিও আছিল। বিচাৰি নাপাই তেওঁ কি কৰিলে, ধ্যানত বহিলে। ধ্যানত বহোঁতে দেখিলে যে স্বৰ্গৰ 8জন বসুৱে গৰুজনী লৈ গৈছে। এজনে ৰছীত ধৰি লৈ গৈছে। তেওঁ অভিশাপ দিলে যে তহঁতি জন্ম হৈয়ে মৰিবি, আৰু লগতে যিজনে ৰছীত ধৰি লৈ গৈছিল সেইজনে পৃথিৱীত মনুষ্য হিচাপে জীয়াই থাকি খ্যাতি লাভ কৰিব, যুগে যুগে তেওঁৰ নাম অমৰ হ'ব। এনে বুলি তেওঁ অভিশাপ দিয়াৰ দেখি স্বৰ্গ সেই বসুকেইজনক ভয়ত কম্পমান হৈ আকৌ মৰতলৈ আহি তেওঁ হাতে ভৰিয়ে ধৰি ক'লে, ঋষিবৰ, আমাক এয়া আমি ভুল কৰিলোঁ, আমাক অভিশাপ নিদিব, উঠাই লওক। তেতিয়া বশিষ্ঠই ক'লে, এয়া কেতিয়াও হ'ব নাই, এই শাও দিয়াৰ পিছত ঘূৰাই লোৱা নহ'ব। সেইদে বুলি তেওঁলোকক পঠিয়াই দিলে। তেওঁলোকে গৈ এতিয়া কি কৰিব, স্বৰ্গত গংগাক খাটনি ধৰিলে। গংগা দেৱী আকৌ স্বৰ্গতহে আছিল তেতিয়া। তেওঁক ক'লে মৰতলৈ আহিব লাগে, আহি তেওঁ এজন ৰজাই হওক, বীৰত্ব পুৰুষেই হওক, তেওঁলোকক বিয়া পাতিব লাগে। বিয়া পাতি তেওঁক জন্ম দিব লাগে, জন্ম দি নদীত পেলাই দিব লাগে। তৎক্ষণাতে তেওঁলোকে জন্ম হৈ মৃত্যু হ'ব, আৰু মুক্তি পাব। তেওঁলোকৰ কথাত গংগাই মৰতলৈ আহি ৰজাৰ লগত বিয়া পাতি সেই 8জন সন্তান জন্ম দিলে। 8জন সন্তান জন্ম দিওঁতে এজন এজনকৈ যেতিয়াই জন্ম হয় তেতিয়াই নদীত পেলাই দিয়ে।
এনেকৈ সপ্তমজন পেলালে, অষ্টমজন আছে। অষ্টমজন যেতিয়া জন্ম হৈছিল নদীত পেলাবলৈ নিওঁতে ৰজা শান্তনুৱে বাধা দি তেওঁক ৰাখিলে। সেইজনেই হ'ল ভীষ্ম। প্ৰিয় দৰ্শক, আপোনালোকে ভিডিঅ'টো বাৰু কেনে পালে জনাবচোন। লগতে যদি আপুনি নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰি আমাক প্ৰেৰণা যোগাব বুলি আশা থাকিল। ধন্যবাদ।